ৰ'ব ভিডিঅ'টো চাব বাৰু। প্ৰথমতে মোৰ মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি নামঘৰলৈ বুলি ওলাই আহিছোঁ। দিনত ভাগৱত ব্যাখ্যা আৰু ৰাতিলৈ আমাৰ ভাওনা আছে। লগতে এইকো লৈ আহিছোঁ আজি। ফাইনেলি নামঘৰ পাই গ'লোহি। আৰু এইফালে নৱদা শংকৰদা গোটেই সোপাকে লগ পালোঁ আৰু ময়ো লগতে বহি দিলোঁ ভাগৱত ব্যাখ্যা শুনিবৰ বাবে। বাহিৰে আহি বিকাশ দা ষ্ট'ৰ ৰুম পালোহি। যিহেতু ৰাতিলৈ ভাওনা আছে, আমাৰ পিলাৰটোত ৰং নাইকিয়া হ'ল, সেইবাবে নৱদা আৰু মই ৰঙত ধৰি ল'লোঁ। এইজন হ'ল শংকৰদা, ৰাতিলৈ হিৰণ্যাক্ষ গাইছে। বাকী এইফালে পিলাৰটো ৰং কৰা হৈ গ'ল। যিহেতু লৰালৈকে ৰং কৰা হ'ল, ইমান পাৰফেক্ট নহ'ল চাগে। আকৌ দৌৰাদৌৰিকে ঘৰলৈ আহি লৰালৈকে নামঘৰ পালোহি। দেখিছোঁ সকলো মেকআপত বহি আছে। এইজন জান ঔৰখে দেৱজিৎ এইবাৰ অসম ভাওনা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দোহা পাবলৈ সক্ষম হৈছে। আৰু মই গাইছোঁ আজি দেৱতা। কেনেকুৱা লাগিছে জনাবচোন গেটআপটো। আৰু এনেদৰে ভাওনা আৰম্ভ হৈ গ'ল আমাৰ। আৰু এইফালে আমাৰ সৰু ল'ৰা ছোৱালীখিনি ওলাইছে, লগতে খণ্ডমক। এইফালে মোৰো দেৱতা ভাওটো এদায়, আৰু এটা ভাও আছে, চাই থাকক। বাৰু ঘাটকৰ লেখীয়া লাগিছেনে বাৰু? বাৰু যি কি নহওক, আজি নাটভাগ আছিল নিসিংহ মাৰি। ইফালে মেকআপ গুচাই খাই বৈ ঘৰলৈ বুলি ওলালোঁ। বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালা জনাব। চ' নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।